হে ৰাম হিতু মহা অজ্ঞানী পৰম পাপিছয় তজু ভক্ত হবাৰু পৃথক নেদেখয়। বিদুৰক কৈছে সেইজন অজ্ঞানী সেইজন পাপমতী যিসকলে ভক্তৰ মাজত কোনো ধৰণৰ পৃথক নেদেখে। নুহিবা তোমাৰ যত যত মহাসন্ত তাৰায়ুহি হব উত্তম কন চাৱন্ত। এতিয়া ভাগৱতে ক'লে কি হ'ব? আমিতো ভাগৱতৰ বিপৰীত কামখিনি কৰোঁ। প্ৰকৃতাৰ্থত ভক্তসকলৰ মাজত কোনো ধৰণৰ বিভেদ থাকিব নালাগে। এতিয়া আমাৰ আধ্যাত্মিক জগতখনতে আমাৰ অনুষ্ঠানবিলাকতে আমি দেখিছোঁ, বহু জেগাত বা বহু অনুষ্ঠানত দেখিছোঁ যে ভক্তসকলৰ মাজত বিভেদ আছে। কেনেকৈ বিভেদ আছে? একেখিনিয়ে ভকত সমাজত আছে। কিছুমান ভকতক নি সুন্দৰভাৱে দৈ গাখীৰে ভালকৈ জলপান দেখুৱাইছে, ভাল ভাল মিঠাই দি খুৱাইছে, ভালকৈ বহিবলৈ দিছে, নহয়নে বাৰু? ডাইচত মাতি নিও বহুৱাই, গামোচা পিন্ধাই আদৰ সন্মানেৰে লৈ যায়, খুব সুন্দৰকৈ খুৱায়। একেখন সমাজতে থকা বাকী ভকতসকলকতো সেই গুৰুত্বটো দিয়া নাই। তেতিয়াহ'লে আমি কেনেকৈ ভাগৱত ধৰ্ম পালন কৰিছোঁ? ভাগৱতে কৈছে যে ভকতৰ মাজত কোনো ধৰণৰ ভেদ থাকিবই নোৱাৰিব। আপোনাৰ শৰীৰটো যেনেকুৱা তেওঁৰ শৰীৰটো তেনেকুৱা। এতিয়া আমি পদবীৰ পাছত আমি গামোচা পিন্ধাৰ লালসাত মই আজি শুৱে বাৱে টকা উপাৰ্জন কৰি আহি 1000 টকা ডনেশ্যন দিলোঁ, মোৰ স্থান আগত। আপুনি 10 টকা পইচা দিব পৰা নাই, আপোনাৰ স্থান তাত নাই। তেতিয়াহ'লে আমাৰ মাজত যিখন আধ্যাত্মিক জগতত কোনো ভেদাভেদ থাকিবই নোৱাৰে, যাক বৈকুণ্ঠ বুলি কোৱা হৈছে। কিন্তু আজি আমি যিমানেই সমাজ সংগঠন নহওঁ লাগিলে আমাৰ এই ভেদাভেদখিনিয়ে কিন্তু এতিয়া বেছি আগবাঢ়ি গৈ আছে, নহয়নে বাৰু কথাটো? আজি যদি যিমান আপুনি ভকত থাকক, কোনোবা এজন ৰাজনৈতিক বিষয়া অহাৰ লগে লগে গোটেই মানুহ তাৰ পাছত ঘূৰি গ'ল। কিন্তু আমাৰ আধ্যাত্মিক জগতখনত সেইটো নাই। আমাৰ একেবাৰে সাধাৰণজনৰ যিটো তত্ত্ব, আপোনাৰ সেই একেটাই তত্ত্ব, সেই ভাৱটো যেতিয়ালৈকে আমাৰ উপলব্ধি নহ'ব, কাৰণ আমাৰ নামঘৰত সেই ব্যৱস্থাটো আছে। আজি ভাওনাবিলাকত গুৰুজনাই চকী টেবুল বা ভাল কোমল আমল আসন কিয় ব্যৱহাৰ নকৰিলে? এখন ভাওনাত পণ্ডিতৰ পৰা একেবাৰে অজ্ঞজনলৈকে দৰ্শক থাকে, আৰু সেইধৰণে ভাওনাখন গুৰুজনাই নিৰ্মাণ কৰিবলৈ যাওঁতে একেবাৰে পণ্ডিতজনৰ পৰা মহামহন্তজনৰ পৰা অজ্ঞজনলৈকে তাত ব্যৱস্থা ৰাখিলে। তাত সংস্কৃত আছে, তাত গীত মাত আছে, তাত সুৰ সঞ্চাৰ আছে, তাত ব্ৰজাৱলী ভাষা আছে, আৰু তাত কি আছে? চুমুখা আছে। যিসকল পণ্ডিত, হয়তো সেই ভাওনা চাবলৈ পণ্ডিতসকলো বহি থাকিব পাৰে, আৰু সেই পণ্ডিতসকলে বুজিব পৰাকৈ সংস্কৃতৰ দিছে। সূত্ৰ নচাবলৈ যাওঁতে সৰ্বপ্ৰথমে সংস্কৃতৰ চুলুকটোতে গোটেই ভাওনাখনৰ কথাখিনি কৈ দিলে। যিজন জ্ঞানৱন্ত সংস্কৃতত বিদগ্ধ পণ্ডিত, তেওঁ সংস্কৃতৰ দ্বাৰা তাৰ আনন্দ পালে। সূত্ৰ নাট্যৰ দ্বাৰা যিসকল নৃত্য গীতত আনন্দিত হৈ থাকে, তেওঁলোকৰ কাৰণে সূত্ৰসকলক বা নাট্যবিলাক বা গীত মাতবিলাক দ্বিজসকলৰ কাৰণে ৰচনা কৰিলে। পণ্ডিবে বুজিবে শ্লোক কৰিলে ৰচন। তাৰপিছত ব্ৰজাৱলী ভাষা এইকাৰণে আনিলে, ব্ৰজাৱলী ভাষাটো একেবাৰে গাঁৱৰ ভাষা। ব্ৰজাৱলী ভাষাটো গাঁৱৰ ভাষা। আপোনালোকে ক'ব যে ক'ত আমাৰ গাঁৱৰ লগত যেন নিমিলে। ব্ৰজ মানে য'ত বৃন্দাবন আছে তাৰ মানুহবিলাকক ব্ৰজবাসী বুলি কয়। জেগাটুকুৰা ব্ৰজ, আমাৰ বালিজানক যেনেকৈ বালিজান বুলি কয়, তাত ব্ৰজ বুলি কয়। সেই ব্ৰজৰ ভাষাটো সেইটো ব্ৰজাৱলী, একেবাৰে গাঁৱৰ। তাত এইবিলাক এনেধৰণে কথা পাতে তাৰ লোকসকলে। আৰু সেই ব্ৰজাৱলী ভাষাত হিন্দীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰ্মৰ ভাষাবিলাক বা বিভিন্ন জাতিৰ ভাষাবিলাক তাত অকণমানকৈ সোমাই আছে। মোক এজন লোকে কৈছিলে যে আপুনি শ্ৰীমন্ত শংকৰটো ভুলকৈ গাইছে নেকি? বোলে কেলে? বোলে নাহি নাহিটো নাই নহয়, চবেই নাই নাই কৈ থাকে। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনায়ী নাহি নাহি আমাৰ পৰম গুৰু। নাহি শব্দটো হিন্দী, নাহিহে। বহুতে নাই নাই বুলি কয়, ভুল নাই। নাই মানুহ নাই, নাহি মানুহ নাই। আৰু সেই নাহিটো ক'ত আছে আকৌ? জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিকেও পাম, তাততো নাহিকেতো আছে। গতিকে এটা দৃষ্টি চালেই নহ'ব, তাত নাহিকে পাম বুলি কওঁ জানো আমি? নাহিকে। নাহি শব্দটো হ'ল হিন্দী। তাত ভোজপুৰীও আছে, উৰ্দু আছে, উৰিষ্যাও আছে, উৰিয়াও সোমাই আছে, কামৰূপীয়াও সোমাই আছে। বোলে এই ব্ৰজ ভাষাটো সকলোৱে বুজিব পৰাকৈ গুৰুজনাই আনিলে। আৰু যিসকল অজ্ঞ আছে,
লিখিব পঢ়িবও নাজানে, সংস্কৃতো বুজি নাপায়। তেওঁলোকে এই মুখাবিলাক যিবিলাক মুখা যে দিয়ে, এই মুখাবিলাক চাই তেওঁলোকে আনন্দিত হয়। আৰু সকলোৱে নামঘৰৰ মজিয়াত খেৰতে বহিব লাগিব। কাৰো কাৰণে মহন্তও সেই কঠতেই বহিব লাগিব, পণ্ডিতজনেও সেই কঠতেই বহিব লাগিব, গাঁৱৰ ঘটিয়াম বাটিয়ামজনেও সেই খেৰতেই বহিব লাগিব। তাৰ কাৰণে কোনো উচ্চ আসন নিম্ন আসন নবনালে। গতিকে গুৰুজনাৰ যিটো দৰ্শন, এই দৰ্শনটো অত্যন্ত মানিবলগীয়া বা গ্ৰহণ কৰিবলগীয়া। কিন্তু আমাৰ প্ৰভাৱত পৰিয়েহে এতিয়া আমি বেলেগ বেলেগ আসনৰ ব্যৱস্থা কৰিলোঁ। আইসকলে টিকা ঠাণ্ডা লাগি যোৱাকৈ তাতে বহিব লাগিব, কিন্তু বাবসকল অহাৰ লগে ধুনীয়াকৈ তুলি পাৰি বিচনা চাদৰ পাৰি ধুনীয়াকৈ দিম। এইবিলাক এতিয়া আহিছে। এইবিলাক আচলতে আমাৰ নামঘৰ মজিয়াত হ'ব নালাগে। পাৰিলে আমি সেইবিলাক এৰুৱাব লাগে। আমাক বিভিন্ন জেগাত ভাগৱতৰ আসন পাতোঁতে বা দিওঁতে এনেকৈ চুচক দিয়ে। আমি পৰাপক্ষত সেইবিলাক আঁতৰাই বহিবলৈ যত্ন কৰিছোঁ। ভকতজনে তাত বহি আছে, ভকততকৈ আমি কোনো গুণে শ্ৰেষ্ঠ নহয়। ভকতজনে যদি মোৰ কথাখিনি শুনি থাকিবলৈ 3 ঘণ্টা যদি কঠখনত বহি থাকিব পাৰে, মই বক্তাজনে তাতকৈ বেছিকৈ পাৰিব লাগিব। মই আকৌ কোমলখনত বহি থাকিম নে দৰ্শনটো, নে বাপ দৰ্শনটো আটাইতকৈ ডাঙৰ বস্তু। গতিকে এই কথাবিলাক কিন্তু আজি আমাক ভাগৱতে দিছে। কেনেকৈ দিছে? যে সিটো মহা অজ্ঞানী পৰম পাপীশ্বয়, সেইজন অজ্ঞানী, সেইজন পাপী যিজনে এইবিলাক কৰে। এই কথাটোৰ পৰা ওলাইছে, যিবিলাকে এইবিলাক ভেদ আনে। সিটো মহা অজ্ঞানী পৰম পাপীশ্বয়, তজু ভক্ত হবাৰো পৃথক নেদেখয়। নুহিবা তোমাৰ যত যত মহাসন্ত, তাৰায়ুহি হব উত্তম কন চাৱন্ত। মই ধনৱন্ত শ্ৰেষ্ঠ হেন মতি জাৰ, সাধু হবে দেখে তাক বিস্তাৰ আকাৰ। মই ধনী, মোৰ টকা আছে, মোৰ সমাজত কথা ৰজিব লাগিব, কিন্তু সাধুসকলে এইবিলাক বিস্তাৰ নিচিনা দেখে, এইবিলাকক প্ৰাধান্য নিদিয়ে। তোমাৰ ধন হ'ল কি হ'ল? তাৰপিছত যিবোৰ ধনৰ দ্বাৰা ঈশ্বৰৰ কৰ্ম কৰিবলৈ নহয়, তোমাৰ ধন তুমি খাইছা, তোমাৰ ধনৰ কাৰণে আকৌ মই গৌৰৱান্বিত হৈ মই আকৌ তোমাৰ পাছত ঘূৰি থাকিবলৈ কি কাৰণটো আছে? সাধুসকলে এইবিলাক নাভাবেই, কাৰণ সাধুসকলক ধন নালাগেই। সাধুসকলক লাগে তুমি কৃষ্ণ নাম কিমান জপিছা, তুমি কৃষ্ণ নামত কিমান ৰতি কৰিছা, তুমি কিমান দাস্য মনোভাৱ লৈ সেৱা সৎকাৰ কৰিছা, এই কথাটোহে সাধুসকলে গুৰুত্ব প্ৰদান কৰে। তোমাৰ কিমান ধন আছে, তোমাৰ মাটি সম্পত্তি কিমান আছে, তুমি কিমান দালাল ঘটিছা, এইবিলাক সাধুসকলে বা ভকতসকলে গুৰুত্ব প্ৰদান নকৰে। কাৰোবাক কৃপা কৰি দিছে, সেইবিলাক তাতে থাকক, কিন্তু এইবিলাক আমাৰ সমাজত প্ৰদৰ্শন হ'ব নালাগে। মই ধনৱন্ত শ্ৰেষ্ঠ হেন মতি জাৰ, মই ধনী, মই শ্ৰেষ্ঠ, এনেকুৱা মতি যাৰ উদ্ভৱ হৈছে। সাধু হবে দেখে তাক বিস্তাৰ আকাৰ, এহি হেতু নাহি কয় সাধু সংগতাৰ। হৰি কথা শ্ৰৱণে কৌতুক হৱে আৰ। গতিকে সেই ধনীসকলেও ঈশ্বৰক ভজিব লাগিব, দুখীয়াসকলেও ঈশ্বৰক ভজিব লাগিব। যেতিয়া অন্তিম সময়ত কোনো ধন ধানে ধনীসকলক বোলে জম আহিলে, আমি অলপ পইচা দি দিলোঁ, তেওঁক বোলে যন্ত্ৰণাৰ পৰা মুক্ত কৰি লাহেকৈ লৈ গ'ল, দুখীয়াজনক বোলে ঠেকেচি মাৰিছে, এনেকুৱা ধৰণৰ ব্যৱস্থা নাই। ধনীজনে বেছিহে যন্ত্ৰণা পায়। মই যিটো দেখিছোঁ, দুখীয়াসকলে খুব সুন্দৰভাৱে মাতে কথাই গুচি গৈছে। গতিকে মনত ৰাখক যে ঈশ্বৰৰ কথাহে আপোনাৰ মোৰ সম্পদ। আন ধন নলাগয় নাম ধন দিয়া। গতিকে এই কথাখিনি 8টা বাজিলে কিন্তু সামৰিব লাগে। হে ৰাম এতেকে হৃদয়ে থাকন্তোক পদ দুই, তাতে তাখম 12 আতি ক্ষয় দূৰ হুই। যাৰা হবে কৰে পুনু তজু কথা পান, তাৰা আনায়াসে পাৱে বৈকুণ্ঠত স্নান। যিজন লোকে সংসাৰৰ সমস্ত পাপৰ পৰা মুক্ত হ'বৰ কাৰণে প্ৰভু ভগৱন্তৰ সৰ্বথা কথাখিনি পাণ কৰি থাকে, তেওঁ কিন্তু বৈকুণ্ঠত স্থান পাবই। জ্ঞান মহা যোগাশ্ৰমে মুখ্য পাৱে জ্যোতি, সাধু সংগে নৰে অপয়াসে সাধে গতি। অহংকাৰী পাপিষ্ঠ পৰম মন্দমতি, তাৰ পুনু কিছু নাই যাই অধুগতি। এহি হব বচন বোলন্তে তত্ৰ ছয়, প্ৰেম ভৰে সমস্তৰে দ্ৰবিল হৃদয়। সেই তত্ত্ববিলাকে এনেধৰণে কথা কৈ তেওঁলোকৰ হৃদয়খন দ্ৰৱীভূত হৈ গ'ল, চকুৰে নিগৰি আহিছে
আৰু ভগৱন্তৰ চৰণত কাকুতি কাপুণ্য কৰি কৈছে যে তুমি এনেকুৱা ধৰণৰ তোমাৰ পদ এনেকুৱা ধৰণৰ শক্তিশালী যাৰ পদ চিন্তা কৰিলে সমস্ত লোকে গতি পায় তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিলে বৈকুণ্ঠৰ থান পায় আৰু তুমি আমাক সৃষ্টি কৰাৰ পাছত এতিয়া তুমি যদি আমাক শক্তি নিদিয়া তেতিয়াহ'লে আমি চলিব নোৱাৰোঁ কোনে কৈছে কথাখিনি তত্ত্বগণে কোনবিলাক তত্ত্ব পঞ্চভূত পঞ্চজ্ঞানেন্দ্ৰিয় যেনেকৈ হাতখন চকুটোৱে নাকটোৱে কাণটোৱে কৈ আছে বা এজন মানুহ মৰাৰ পাছত সকলো বস্তু থাকে চকুকেইটা গুচি নাযায় নহয় নাকটো গুচি নাযায় নহয় কাণখন গুচি যায় জানো তেতিয়া কাম নকৰে কেলে হয়নে বোলে আজি বাপ দিলীপ বাপ গ'ল দেই বোলে গ'ল নেকি গৈ দেখিছে বিচনা এই চোতালত শুৱাই থৈ দিছে ক'তা দিলীপ বাপ গ'ল বুলি ক'লে সেইজন আছে দেখোন দিলীপ আমি সদায় দেখি থকা মানুহজন আছে আপুনিয়ে ডাকি থৈছে তো গ'ল কোন সেই গ'ল সেইজন যিজন নহ'লে আমাৰ চকু নাক কাণে একো কাম নকৰে আছে কাৰণে কাম কৰে গতিকে আজি সেই ইন্দ্ৰিয়সমূহে তত্ত্বটো জানক ইন্দ্ৰিয়সমূহে সেই পৰম ব্ৰহ্ম তত্ত্ব প্ৰাৰ্থনা কৰি আছে যে তুমি শক্তি নিদিলে আজি চাওক মই চশমা লগালোৱে ভগৱন্তে মোক শক্তি কমাই গৈ আছে যিটো চকুৱে মই আজি 20 কিলোমিটাৰ দূৰলৈকে দেখিছিলোঁ আজি সেই চকুজুৰি সেইখিনিতে থকা ঘৰটো নেদেখোঁ যিকেইডাল চুলি কিচ কিচকৈ ক'লা হৈছে ৰং নকৰিলে এতিয়া উপায় নাই নহয়নে বাৰু গতিকে ভগৱন্ত পুৰুষে কৈছে যে মই তোমাৰ পৰা যামগৈ আৰু লাহে লাহে আহিছিলোঁ থাকিলোঁ খালোঁ আৰু এতিয়া লাহে লাহে মই যামগৈ আৰু যোৱাৰ লগে লগে আমাৰ সকলো অৱহয় হৈ আহি আছে কাণে নুশুনা হমেই চাগে হৈছে কথাবোৰ মনত নথকা হৈছে দাঁতৰ বিষ আহিছে গতিকে এনেধৰণৰ এই তত্ত্ববিলাকে সৰ্বপ্ৰথমে ভগৱন্তক আহ্বান কৰি ভগৱন্তক মাতি আনিছে শৰীৰৰ ছয়চক্ৰ চিন্তা যিটো জন তাহাৰ নুগুচে মৃত্যুৰ ভয়ৰ কাৰণ এনেকৈ আছে শৰীৰৰ ছয়চক্ৰ চিন্তা যিটো জন গুচোৱা তাহাৰৰ মৃত্যু ভয় নাৰায়ণ হয়নে গতিকে এই কথাখিনি ছয়চক্ৰ যিসকলে চিন্তা কৰি আছে অৰ্থাৎ আমাৰ 6টা ফাংচন আমাৰ শৰীৰটো চলাই নিবৰ কাৰণে হজম হ'ব লাগিব শৌচ প্ৰস্ৰাৱ হ'ব লাগিব বায়ু গৈ থাকিব লাগিব এই 6 চক্ৰৰ কাম এইবিলাক বা 6 চক্ৰ বুলি যে কৈ থাকে চক্ৰ মানে হ'ল ঘূৰি থকা এটা বস্তু যিটো গতানুগতিকভাৱে আমাৰ কাম কৰি আছে আমাৰ শৰীৰটোৱে আজি যদি আপুনি দুদিন লেট্ৰিন নকৰে আপোনাৰ দিবগৈ নিব লাগিব নোৱাৰে থাকিব এই 6 চক্ৰৰ দ্বাৰা কাম সেইবিলাক উশাহ লৈ আছে আপুনি নিয়মিত চকুৱে আপোনাক টিপ মাৰি আছে প্ৰত্যেকবাৰে আপোনাৰ চকুযোৰ টিপ মাৰি মাৰি চকুখন আমাৰ যেনেকৈ গাড়ীত লেতেৰা হ'লে পানী মাৰি দিওঁ নহয়নে বাৰু আমাৰ শৰীৰটোৱে অট'মেটিক চকুজুৰি সেই উইপাৰডাল চলাই আছে এই যে উইপাৰডাল চলাই নহয় গাড়ীত দেখিছে উইপাৰ বুলি কয় গ্লাছখন চাফা কৰিবৰ কাৰণে আৰু আমাৰ এনেকৈ চকু টিপিয়ে টিপিয়ে আমাৰ উইপাৰখনে চকুৰ মণিটো চাফা কৰি থাকে অট'মেটিক চিন্তা কৰকচোন উশাহ নিশাহ লৈ আছে শৌচ প্ৰস্ৰাৱ নিয়মিত হৈ আছে ভাত খাইছে লগে লগে হজম হৈছে যেতিয়া আমি অনিয়ম কৰোঁ তেতিয়াহে আমাৰ গণ্ডগোল লাগে আপুনি নিয়মমতে খাই থাককচোন যে প্ৰকৃতিৰ যিটো নিয়মৰ বিপৰীতে কৰিলেই যেনেকৈ নদী এখন গৈ আছে নদীখন ভেটক আপোনাৰ নদীখনে গণ্ডগোল কৰিব নহয়নে বাৰু কথাটো কিবা এটা হ'ব ঠিক আমাৰ গণ্ডগোলটো সেইখিনিতে হৈছে বাবাই সমস্ত প্ৰকৃতিৰ যিটো নিয়ম আমাৰ শৰীৰটো চলিবৰ কাৰণে যিটো নিয়ম সেই নিয়মক উলংঘা কৰি যেতিয়া উধাই মেধাই খাই দিওঁ সেই তেতিয়াই আমাৰ শৰীৰটো গণ্ডগোল লাগে আমাৰ ৰোগী হোৱা মূল কাৰণ সেইটো এটা আমাৰ বেমাৰ 2 প্ৰকাৰ বাপ বেমাৰ আপোনালোকে বেমাৰ যদি কেইটা বুলি সোধে আপোনালোকে হয়তো ক'ব গেষ্ট্ৰিক মূৰৰ বিষ জ্বৰ কাহ কেঞ্চাৰ এই বিভিন্ন ৰোগ ক'ব আচলতে ৰোগ দুবিধ এবিধ হ'ল জন্মগত আৰু এবিধ হ'ল আৰ্জন জন্মগতভাৱে আপোনাৰ এটা বেমাৰ লাগি আহিছে পিতৃৰ পৰা মাতৃৰ পৰা পাইছে এটা বেমাৰ যেনে তেওঁ পূৰ্বপুৰুষত সেই বেমাৰটো আছে আৰু এতিয়া বৰ্তমানো আপোনাৰ গাত হৈছে সেইটো আপুনি নহয় আৰু এটা হ'ল আৰ্জন আমি বেমাৰবিলাক আৰ্জন কৰি লৈছোঁ খোৱা বোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰণত আমি এটা বেমাৰ আৰ্জিত আৰু এটা হ'ল জন্মগত বেমাৰ 2বিধ গেষ্ট্ৰিক কেলৈ হয় আপোনাৰ মোৰ কাৰণেই হৈছে গেষ্ট্ৰিকটো কোনোবাই দি পঠোৱা নাই নহয় আমাৰ চাল চলন খোৱা বোৱা এইখিনি গতিকে আমাৰ প্ৰকৃতিৰ যিটো নিয়মৰ বাহিৰত যেতিয়া আমি কথা পাতিম প্ৰকৃতিৰ নিয়মৰ বাহিৰত যেতিয়া আমি চিন্তা চৰ্চা কৰিম তেতিয়াই প্ৰকৃতিখন ৰুষ্ট হয় যেনেকৈ গছ কাটি দিয়াৰ কাৰণে হাতী আহি জন অৰণ্যত আক্ৰমণ কৰিছে নহয়নে বাৰু কথাটো
যিমানে গছ গছনি কাটি দিলোঁ সিমানে নদীয়ে খহাই আহিছে, উত্তাপ বাঢ়ি গৈছে। ঠিক তেনেকৈ বাহ্যিক বা জাগতিক জগতখনত যেনেধৰণৰ কৰ্মবিলাক হয়, ঠিক তেনেকৈ শৰীৰতো আমি যদি তেনেধৰণৰ কৰ্মবিলাক কৰি যাওঁ, তেতিয়াহ'লে আমাৰো শৰীৰটো তেনেধৰণে ৰুষ্ট হৈ যায়। হে ৰাম জ্ঞান মহাযোগাশ্ৰমে মুখ্য পাৱে জ্যোতি, সাধু সংগে নৰে অপয়াকে সাধে গতি, অহংকাৰী পাপিষ্ঠ পৰম মন্দমতি, তাৰ কোনো কিছু নাই যায় অধুগতি, এহি হব বচন বোলন্তে তত্ৰচয়, প্ৰেম ভৰে সমস্তৰে দ্ৰবিল হৃদয়, স্তুতি এৰি তম্ভীৰহি গদ গদ ভাৱে, প্ৰাৰ্থনা কৰন্ত মাধৱক হি ঠাৱে, হে প্ৰভু তোমাৰ কিংকৰ হবে আমি, জগতে সৰ্জিতে তুমি সজিলা হাস্বামী, সিটো আজ্ঞা পালিতে আমাৰ শক্য নাই, জাতু তিনি গুণে থাকি এক ঠাই নাই, আৱে প্ৰভু আমাহাক কৰিও কয় এক, তেবে তজু ক্ৰিয়া ভাণ্ড ব্ৰহ্মাণ্ড হৈবে ক। তত্ত্বসকলে কৈছে যে আমি যেতিয়া আপোনালোকে আগত পাই আহিছে দ্বিতীয় স্কন্ধত, সমস্ত তত্ত্ববিলাকক যেতিয়া সৃষ্টি কৰিছিল কোনো কাকো নামাতে, পাইছিলোঁ নাই? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ 17তম তিনিটা তত্ত্ব সৃষ্টি কৰিলে। ব্ৰহ্মায়ো বিষ্ণুক নামাতে, বিষ্ণুৱেও হৰক নামাতে, তিনি গুণে তেতিয়া ভগৱন্ত পুৰুষে চাই পেলাই হাঁহি আছিলে নাই? আমি পাইছিলোঁ নাই কথাবিলাক? পাইছিলোঁ নহয়? প্ৰথম যেতিয়া তিনিটা তত্ত্ব সৃষ্টি কৰিছিলে, তিনি গুণ 17তম, আৰু তিনি গুণ সৃষ্টি কৰাৰ পিছত তিনিজনে তিনিভাগে নিজৰ নিজৰ মৰ্মতালিত বহি আছে, কোনো কাৰো ওচৰত নাযায়। আজি তত্ত্বগণে কৈছে যে তুমি আমাক ইমানখিনি তত্ত্ব সৃষ্টি কৰিলা, এই 24টাকে তত্ত্ব বা 28টাকে তত্ত্ব মহত্তত্ত্বকে ধৰি, কিন্তু আমি সকলো বেলেগ বেলেগ ধৰণে আছোঁ। বোলে তোমাক প্ৰাৰ্থনা কৰিছোঁ তুমি সকলোখিনিক একত্ৰ কৰি পেলোৱা, যাতে তোমাৰ দ্বাৰাই সকলো চালিত হয়। মনত ৰাখিব কথাখিনি। চকুৱে যদি কাম কৰিছে তোমাৰ দ্বাৰাই হওক, নাকে যদি গন্ধ ল'ব লগা হৈছে তোমাৰ দ্বাৰাই হওক, হাতে যদি কাম কৰিব লগা হৈছে তোমাৰ দ্বাৰাই হওক। এই কথাটোকে আজি কৈছে যে আৱে প্ৰভু আমাহাক কৰিও কয় এক, তেবে তজু কিয়া ভাণ্ড ব্ৰহ্মাণ্ড হৈবে ক। আৰু তুমি যিখন খেল খেলিবলৈ লৈছা ব্ৰহ্মাণ্ডখনত, আমাক একত্ৰ কৰি পেলোৱা, তেতিয়া তুমি তোমাৰ লীলাখিনি কৰিব পাৰিবা। এ ৰাম ইপুনু গৰিষ্ঠ কাৰ্য কহিলো ঘোষাই, তজু কি পাবিনে আক কৰ নযাই, কালে কালে যে মনে তোমাৰ পূজা হয়, আমাহাৰ ভক্ষ অন্ন জিমতে মিলয়। কালে কালে যুগে যুগে তোমাক আমি সেৱা কৰি থাকিম, আৰু তাৰ কাৰণে আমি কি কি খাব লাগে বা কি কি যতন ল'ব লাগে এইখিনি কথা তুমি কোৱা। আমাহাৰ ভক্ষ অন্ন জিমতে মিলয়, প্ৰজা হবে তজুমাই গাহিৰো গত কৰি, নিৰ্বিঘ্নে যে মনে ৰহে ভকতি আচৰি, ইহব সকলে কাৰ্য তোমাতে ৰহয়, আমাহাক শক্তি যেবে দিয়া কৃপাময়। এখন সমাজ, ইন্দ্ৰিয়ৰ এখন সমাজ, সেইখনকে স্বৰ্গৰ অমৰাৱতী বুলি কোৱা হৈছে, ইন্দ্ৰিয় সমাজ। তেওঁ কৈছে যে আমাক, আমাৰ সমাজখনক তুমি কি খাব লাগে এই শক্তিখিনি দিয়া, আৰু আমাৰ সমাজখনে যুগে যুগে তোমাক সেৱা কৰি থাকিব, আৰু তেতিয়াই তুমি তোমাৰ যিটো মনৰ আনন্দ মনে ব্ৰহ্মাণ্ডখন সৃষ্টি কৰি লীলা কৰিম বুলি ভাবিছা সেইখিনি কৰিব পাৰিবা। মাত্ৰ তোমাৰ আজ্ঞাৰ মতেহে আমি চলিম। বোলে আমাক তুমি শক্তি দিয়া, আৰু তোমাৰ শক্তি অবিহনে আমি কোনো কাৰ্য সাধন কৰিব নোৱাৰোঁ। ভগৱন্তক বোলে গুচি যোৱাৰ পাছত আমি চকুৱে ক'ত দেখিম? ভগৱন্ত গুচি যোৱাৰ পাছত হাতখন হয় ন বাৰু? এই কথাটো আজি খুব ধুনীয়াকৈ কৈছে যে ইহব সকলে কাৰ্য তোমাতে ৰহয়, আমাহাক শক্তি যেবে দিয়া কৃপাময়, বিশেষত আমি আদি কৰি জীৱ যত, তোমাৰেহে পুত্ৰ পৰমাৰ্থ বিচাৰত। বোলে তোমাৰ পুত্ৰ আমি, পৰমাৰ্থী বিচাৰত এতিয়া আমাৰ ইন্দ্ৰিয়গণ তেওঁ পুত্ৰ, পিতৃ। এতিয়া পিতৃশ্ৰাদ্ধ আমি কেনেকৈ কৰিব লাগে? এইটোৱেই, আমাৰ ইন্দ্ৰিয়সমূহক যিসকল লোকে, যিজন পিতৃয়ে চলাই আছে, এই ইন্দ্ৰিয়সমূহে ভগৱন্তৰ চৰণত সৰ্বতো প্ৰকাৰে তেওঁৰ নাম লৈ থকাটোৱেই
কৰ্তব্য কি বুলি কৈছে পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় পিতৃৰ লাগে নাই পুত্ৰ হলে দেউতাকৰ পিণ্ড দিব লাগিব শাস্ত্ৰই কৈছে তো কেনেকৈ দিব মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ খুব ধুনীয়াকৈ কৈছে আগতে কথা মনত ৰাখিব পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় পিতৃৰ একদম চিয়ৰ দিবই লাগিব আপুনি পুত্ৰ যেতিয়া হৈছে পিতৃৰ পিণ্ড দিবই লাগিব আপুনি কিন্তু পিণ্ড কেনেকৈ দিবা মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ সেই কথাটোকে নামঘোষাত লিখিছে যাৰ পুত্ৰ হবে ঐত হৰিত হৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘিত মধুৰ নদীৰ জলক পিয়া পিতৃগণে টিপিটি কমায় নদীৰ কাষত গৈ ঘিউ মৌ দি তুমি যিখিনি খাবলৈ দিছা কাৰণ সেইখিনি খাবলৈ তুমি এনেই দিছা কাৰণ সেইখিনি খাবলৈ দেহ লাগিব ঘিউ খাবলৈ দৈ খাবলৈ দেহ লাগিব হয় না বাবা কিন্তু ঈশ্বৰৰ নাম শ্ৰৱণ কৰিবৰ কাৰণে দেহ নালাগে সেইটোকে কৈছে ভজিলে ঈশ্বৰ খুব ধুনীয়া কথা হেৰা কালে ৰাম ইহ বহকলে কাৰ্য তোমাতে ৰহয় আমাহাক শক্তি যেবে দিয়া কি পাময় বিশেষত আমি আদি কৰি জীৱ যত তোমাৰে হে পুত্ৰ পৰমাৰ্থ বিচাৰত এতেকে আমাক বিত্ৰী দিবাক জুৱাই পিতৃ ভৈলে পুত্ৰ কপুষয় সৰ্বদাই যেনেকৈ পুত্ৰ হ'লে পিতৃৰ পিণ্ড দিব লাগে শাস্ত্ৰৰ নিয়ম ঠিক তেনেকৈ পিতৃ যদি হৈছে আপুনি পুত্ৰসকলক পোষণ কৰাটো আপোনাৰ দায়িত্ব আৰু সেইকাৰণে আমি পুখি আছোঁ ল'ৰা ছোৱালী যেতিয়ালৈকে সংস্থাপনতা নহয় যেতিয়ালৈকে নিজে ভৰিৰ ওপৰত খাব নোৱাৰে তেতিয়ালৈকে পিতৃ মাতৃৰ দায়িত্ব শাস্ত্ৰই কৈছে এইবিলাক শাস্ত্ৰৰ বিধান নহ'লে সতী সন্তান জন্ম দিয়াৰ পাছত আমি একো নকৰোঁ বুলি হয় নহয় আজি পুত্ৰসকলক সতী সন্তানসকলক আমি ভৰণ পোষণ দি থাকিব লাগিবই কাৰণ তেওঁলোকক আমি সৃষ্টি কৰিলোঁ আজি ইন্দ্ৰিয়সমূহে সেই কথাটো ভগৱন্তক কৈছে তুমি যেতিয়া আমাক সৃষ্টি কৰিলা তোমাৰ আমি পুত্ৰ তুমি সৃষ্টি কৰিলা এতিয়ানো আমাক পোষণ দিব কৰিবই লাগিব তুমি ভৰণ পোষণ দিবই লাগিব আমাক খোৱা বোৱা ব্যৱস্থা কৰি দিব লাগিব দিয়া নহয় বাৰু কথাটো তুমি যেতিয়া চকু সৃষ্টি কৰিলা চকুৱে দেখিব নে নেদেখিব এই যে আমি যে কেতিয়াবা অন্ধ বা আমাৰ শৰীৰ যে ইন্দ্ৰিয়বিলাক বিকলাংগ হৈ আহে এই ভগৱন্তৰ ওচৰত অপৰাধী হৈ থাকে তাৰ কাৰণে এইবিলাক হৈ আহে আইসকল কৰ্মদোষ যেনেকৈ আপোনাৰ মোৰ 10টা সন্তানৰ ভিতৰত 2টা সন্তানে কেতিয়াবা আপোনাক ভজনত যদি খেলি মেলি কৰে পিতৃ যেনেকৈ ৰুষ্ট হৈ যায় মনত ৰাখিব কথাটো ঠিক তেনেধৰণৰ এক উদাহৰণ আমাৰ যে কেতিয়াবা ইন্দ্ৰিয়বিলাক যে হানি হৈ আহে এই ইন্দ্ৰিয়বিলাকৰ দ্বাৰা ভগৱন্তক কোনোবা হয়তো কোনোবা এটা কৰ্মত বিতুষ্ট হৈছে যাৰ কাৰণে এইটো জন্মত আপুনি সেই ইন্দ্ৰিয় বা সেই পুত্ৰজনৰ নোহোৱাকৈ দেহ পৰিচালিত হৈছে নহয় বাৰু কথাটো ইৰাম পাছে দেখিলন্ত ভগৱন্ত কি পাময় অন্য তত্ত্বগণ একত নোহয় এৰাম কাৰ্য বুজি তেখনে মায়ায়ে মহাহৰি একেবাৰে হবাতে পখিলা লীলা কৰি যেতিক্ষণে প্ৰৱেশিলা প্ৰভু কি পাময় তেখনে একত্ৰ ভৈলা হবে তত্ৰ চয়
অন্তৰ্যামী ঈশ্বৰে কৰিলা অধিষ্ঠান পাছে হবে কৰিলে ক ব্ৰহ্মাণ্ড নিৰ্মাণ তেওঁলোকৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্তে সমস্ত ইন্দ্ৰিয়বিলাকক একত্ৰ কৰি তেওঁ তাত কি কৰি দিলে প্ৰৱেশ কৰি দিলে আৰু প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোক সকলো স্বয়ংচালিত হ'ল লগে লগে ভগৱন্তে ইচ্ছা কৰাৰ মতে ব্ৰহ্মাণ্ডখন হৈ উঠিল এইখন আমাৰ যিটো দেহ এই দেহটো হৈ উঠিল নহয়নে বাৰু এই কাৰ্যটো কেতিয়াৰ পৰা হৈছে যিদিনাখনি পিতৃৰ ঔৰসে ৰস হিচাপে মাতৃৰ গৰ্ভত যেতিয়া প্ৰৱেশ কৰিলে সেই দিনাৰ পৰা এই কাৰ্য প্ৰস্তুতি চলি থাকে 10 দিনত সমস্ত আমি যে অমিত খুৱাওঁ পঞ্চামৃত খুৱাওঁ সেইদিনা সমস্ত ইন্দ্ৰিয়বিলাকে নিজে স্বয়ংচালিত কৰিব পৰা হয় সেইকাৰণে আমি 5 মাহৰ এইবোৰ পামগৈ আমি ইয়াতে আছে তৃতীয় স্কন্ধতে আছে কপিল দেৱহতী সংবাদত এই কথাখিনি পামগৈ গোটেই সৃষ্টি বৰ্ণনাই দিব তৃতীয় স্কন্ধত সেই পঞ্চমাহত তেতিয়া সমস্ত ইন্দ্ৰিয়বিলাক সক্ৰিয় হয় মাকে যি খায় তেওঁলোকে খাবলৈ বিচাৰে মাকে যি ভাবে তেওঁলোকেও ভাবিবলৈ বিচাৰে আৰু লগে লগে আমি সেই তেতিয়াই কি দিওঁ তেওঁলোকক খাবলৈ পঞ্চামৃত দিওঁ অমিত দিওঁ প্ৰথমতে সৃষ্টি হৈছে তেওঁলোকে স্বয়ংচালিত কৰিব পৰা নাই স্তুতি কৰিব যিদিনাখনি পিতৃ ঔৰসে আহি মাতৃ গৰ্ভত সোমায় ৰস হিচাপে আৰু সেই ৰসৰ পৰা যেতিয়া যিদিনাখনি বা তেওঁ জীৱ হিচাপে প্ৰৱেশ কৰি প্ৰথম তেওঁ ইন্দ্ৰিয়বিলাক সৃষ্টি কৰে যিবিলাক ইন্দ্ৰিয় হৈছে যদিও সেইবোৰ স্বয়ংচালিত হ'ব নোৱাৰে মাত্ৰ হয়হে 10 দিনত বগৰী গুটিটো সমান হয় শাস্ত্ৰত লিখা আছে এনেকৈ গৈ যেতিয়া পঞ্চমাহ হয় আৰু সেইদিনাই সেই 5 মাহ তেওঁলোকে কি কৰে স্তুতি কৰে গৰ্ভত এই আজি যিটো স্তুতি কৰি আছে যাক বেদস্তুতি বুলি কোৱা হৈছে আৰু স্তুতি কৰি পঞ্চম মাহত তেওঁলোকে কি কৰে ভগৱান সন্তুষ্ট হয় আৰু লগে লগে ভাবি পাব পৰা শক্তি খাব পৰা শক্তি ভোগ পিয়াহ সকলো আহে ইয়াত ক'লে নহয় আমাক পোষণৰ দায়িত্ব দিব লাগিব তুমি খোৱাৰ যোগাৰ কৰি দিব লাগিব আৰু লগে লগে সেইদিনাই পাই মাতৃ গৰ্ভটো সেই খাব মাতৃ গৰ্ভটো দুগ্ধ স্থিতি হয় আৰু তাৰ পিছতে লাহে লাহে আহি ভগৱন্তৰ চৰণত সমস্ত ইন্দ্ৰিয় প্ৰাৰ্থনা কৰি থাকে তোমাৰ যেতিয়া পুত্ৰ আমি পুত্ৰ হৈ তোমাক আমি শ্ৰদ্ধা কৰিম পিণ্ড দিম আৰু যেতিয়া আমি মায়াৰ কবলত পৰি জন্মগ্ৰহণ কৰিলোঁ সকলো কথা পাহৰি গ'লোঁ আৰু তেতিয়াই লগে লগে আমাৰ জীৱনলৈ কি আহে 3টাপে প্ৰৱেশ কৰি আমাক যন্ত্ৰণা ভোগাই থাকে আকৌ পুনৰ সেই জীৱটোৱে পুনৰ এৰি অহা ঘৰখনলৈ যাবলৈ হেঁপাহ কৰে যেনেকৈ আপুনি মই বয়স হোৱাৰ লগে লগে আমি এতিয়া কেলে কৰি আছোঁ আমি এৰি থৈ অহা ঘৰখনলৈ যাবলৈ ৰাস্তাটো বিচাৰি আছোঁ যিটো ৰাস্তাই আমাক পঠাইছিলে আমি পুনৰ সেই ঘৰখনলৈ যাব লাগে আৰু যাবৰ কাৰণে আমি কি কৰি আছোঁ পথটো লাগে আৰু সেই পথটো বিচাৰি থকা হ'ল মহাভাগৱত শাস্ত্ৰ আৰু সেই পথেদি এদিন আপুনি ময়ো আকৌ সেই এৰি অহা ঘৰখনলৈ গুচি যাম ঘৰখনলৈ গ'লোঁ যদি ভাল কাম কৰি আহিলোঁ বোলে নালাগে বোপাই তই বহুত সংসাৰত দুখ তাপ পালি তই মোৰ লগতে থাক নহয় তই আকৌ যা তোৰ কাম থাকি আহিলে ল'ৰাটোক বজাৰ কৰিবলৈ পঠালে আপুনি বজাৰখন যদি সম্পূৰ্ণকৈ কৰি আনে হৈ গ'ল যদি তাই 2টা বস্তু এৰি থৈ আহিলে তই কাইলৈ আকৌ যাব লাগিব বস্তুটো থাকি আহিলে লৈ আগে যা এইটোৱেই হ'ল জীৱৰ আয়াজাত গতি আৰু সেই জীৱটোৱে যাতে ভগৱন্তই দিয়া নিৰ্দেশ একান্তভাৱে কৰি পেলাই যদি পিতৃক সন্তুষ্ট কৰিব পাৰে তেতিয়াহ'লে পিতৃয়ে পুনৰ আকৌ সেই কষ্ট ভুগিবৰ কাৰণে সেইবাৰ 10 মাইল গৈ বজাৰখন কৰিবৰ কাৰণে এটা মই সাধাৰণ উদাহৰণ দেখাইছোঁ গতিকে এইখিনিতে এদায় হৈছে আজিলৈ ইমানতে বিৰাম দিওঁ তৃতীয় স্কন্ধত কেৱল সৃষ্টিৰ কথাখিনিকে ক'ব ভক্তিৰ কথাখিনি ক'ব নেবা সামৰি দিওঁ কৃষ্ণ